Welcome back to my YouTube channel, Himan Vlog. কি খবৰ আপোনালোকৰ? তো আজি এইটো মোৰ প্ৰথমটো ভিডিও এই চেনেলটোত, গতিকে আপোনালোকে সহযোগ কৰি যাব। আৰু আজি আহিছো আমি ক্ৰিকেট খেলিবলৈ আমাৰ গাঁৱত। আমি চাব পাৰোঁ তাতে ক্ৰিকেট খেলিম, কিন্তু কথাটো হৈছে প্লেয়াৰ এতিয়ালৈকে আহি পোৱা নাই। আমি আহিছো এতিয়া, চাব আৰু দেখা যায় কি হয়। তো ভিডিঅ'টো আৰম্ভ কৰিছো। কৈছো ক্ৰিকেটৰ ষ্টেডিয়াম, মিনি ষ্টেডিয়াম, গাঁৱৰ ষ্টেডিয়াম, সেয়ে কম আৰু কি কম। গাঁৱৰ ষ্টেডিয়ামলৈ আহিছো, চাব পাৰে এই প্লেয়াৰ বোৰ আছে, সৰু সৰু প্লেয়াৰ বোৰ আছে, কিন্তু বাকী প্লেয়াৰ আহি মানে এনে বহুত গাইজ ইয়াত প্লেয়াৰ বোৰ আহে, কিন্তু আজি অহা নাই দেখোন এতিয়ালৈকে। কিয় বা হলে দেখা যাব কি হয়। ক্ৰিকেট গ্ৰাউণ্ডৰ কাষতে এখন বঢ়িয়া এটা দৃশ্য আছে, মই আপোনালোকক দৃশ্যটো দেখুৱাই আছো। আপোনালোকে চাওক দৃশ্যটো, কি ধুনীয়া দৃশ্য এটা। তো গাইজ চাব পাৰে কি ধুনীয়া এখন বেহাৰৰ খেতি, কি মজা বেহাৰৰ খেতি। ফাৰ্ষ্ট বেটিং আমাৰ, গতিকে আমি বেট ধৰি আপোনালোকে অভাৰ বল দি আমি দিলো 43 ৰানৰ টাৰ্গেট। এতিয়া চাও ডিফেন্ড কৰিব পাৰো নে নোৱাৰো। আমাৰ বলিঙত গৈছে হিমপ্লাবন শৰ্মা আৰু বেটিঙত গৈছে আমাৰ গাঁৱৰ বহুত ডাঙৰ প্লেয়াৰ লুকুদা। দেখা যাব খেলাত কি হয়। এবাৰ বলিং দিম মই, দেখা যায় কি হয়, কোনে পাৰে কোনে নৰে। মোৰ অভাৰত ৰান দিছো মুঠে 6 ৰান। খেলাখন আমি হাৰিলো, একো নাই, খেলা ধাৰা জিকা থাকে, ইয়াৰ নামেই খেলা। আজিলৈকে ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো আকৌ এটা ভিডিঅ'ত লগ পাম। বাই বাই।